সকলোকে সন্মান সহকাৰে নমস্কাৰ জনালো আৰু এটা নতুন ভিডিঅ'লৈ পুনৰ আহিছোঁ। আজি বজাৰলৈ গৈছিলোঁ, দেওবাৰ বজাৰ, আৰু ৰিয়ানৰ যিহেতু পৰীক্ষা আছিলে, মানে আৰ্টৰ এক্সাম আছে, সেয়ে মানে স্কুলত থ'ব গৈছিলোঁ আৰু লগতে মানে বজাৰ কেইটামান কৰিলোঁ। আৰু কি কিন্তু বজাৰ কৰিলোঁ তাকে অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু তেনেকৈ বৰ বিশেষ মানে চব্জি কিনা নাই, তথাপি মানে যি কিনিলোঁ অলপ শ্বেয়াৰ কৰি চাওঁচোন বোলে আপোনালোকে চাই ভাল পায় নাপায় এটা কমেণ্ট কৰি জনাব। চলি আছে বেগ টু ডে, কিবা কিবি চব্জি কমাই আছে। এইখিনি হৈছে কিবা কিবি মানে আজি মই বজাৰ কৰি অনা মানে চব্জি আৰু পাচলিবিলাক। মানে এইখিনি হৈছে লাই দেই, একদম কলা লাই, মানে কলা লাই দুমুঠি। মই অথনি এমুঠি লৈছিলোঁ, এমুঠিত মানে 20 টকা লৈছে দেই। মই কলা লাই বুলি কি মানে এনেইতো লাই সস্তা হ'ল বা, কিন্তু কলা লাই বুলি দাম লৈছে মানে 20 টকা লৈছে। আৰু মানে যিজন মানুহ মানে মৰাণ মানুহ চাগে, তেখেতে মোক কৈছে কি বোলে এই বোলে কিটো ল'বা বোলে এমুঠি বোলে এফেই হৈ পৰিব ভাজি ল'বলৈ, দুমুঠি ল'বলৈ। মই আছোঁ ভাল লাগিছে দিয়ক দে, লৈ লওঁ দুমুঠি। কেইটামান মানে গোটা গোটা চব্জি দেখাই লৈছোঁ দেই। এয়া হৈছে কচু হয়, কচু 1 কেজি হ'ব, বৰ বেছি নহয় বাৰু। 1 কেজি কচু আনিলোঁ। তাৰপিছত এইফালে মটৰ আনিছিলোঁ, কেঁচা মটৰ। তাৰপিছত এইফালে আছে ভেকুৰী আছে দেই। এই ভেকুৰীটো আপোনালোকে খাই নাখায় কমেণ্ট কৰি জনাবচোন, খাই ভাল লাগে কেতিয়াবা পিটিকা কৰি। আৰু এইফালে আছে অমিতাও আনিছিলোঁ 1 কেজি মানে। তাৰপিছত এটা আছে ৰঙালাওটো মাটিতে থৈছোঁ দেই। লগতে এইখিনি আছে বিলাহী আছে, এইখিনি কচু শাক দেখিছেনে বাৰু। আৰু কি আছে, এবাৰ খুতৰা আকৌ আনিলোঁ দেই যেনিবা। খুতৰা আনিলোঁ 2 মুঠি, এমুঠি, 2 মুঠি খুতৰা। জিলিমুঠি আনিলোঁ এমুঠি, জিলিমিলি। আৰু আছে মূলা আনিছিলোঁ কেইটামান, বৰ বেছি নাই নাখাবলৈ, যিহেতু মানুহ বেছি নাই ন, বেয়া হৈ যায়। এইফালে আনিছিলোঁ গাজৰ, গাজৰো আধা কেজি মানে হ'ব। তাৰপিছত নেমু আনিলোঁ, কেঁচা নেমু, একদম জিন্দা কেঁচা নেমু দেই। আৰু এইফালে আছে ধনিয়া আছে, মাটিতে থৈ গৈছোঁ। আৰু এটা একদম মানে বস্তু আনিছে, কি কল গম পাইছে? এয়া হৈছে বোলে চেনি চম্পা কল বোলে। আৰু চেনি চম্পা কল যথেষ্ট মানে দাম কৰিছে, তথাপি মই কেইটামান লৈ আহিলোঁ দেই, ল'ৰাটোৱে খাব বুলি লৈ আহিলোঁ। পকিলে মানে 4টা 8টা 9 10 11টামান আছে, বৰ বেছি নাই, মানে কমকৈ আনিছোঁ আৰু বহুত বেছি নাই, কিন্তু পকে নপকে নাজানো আৰু। তাৰপিছত আৰু এইখিনি কলা লাইখিনি, এইখিনি দুমুঠি কলা লাই। আৰু আছে কাচকলো লৈ আহিলোঁ কেইটামান। মই বৰ বেছি নানো, যিহেতু বেয়া হৈ যায় বস্তুবিলাক, সেয়ে মানে কাচকলো মানে এসাঁজ হোৱাকৈ আনিলোঁ দেই। এটা বস্তু দেখাইছোঁ, সকলোৱে মানে লোভ লাগে মানে খাবৰ কাৰণে। চাওকচোন, ইয়াত সৰু জলকীয়া, কণ জলকীয়া। আমাৰ ঘৰৰ ফালে ধান জলকীয়া বুলি কয় জলকীয়া। ইয়াতকৈ এটা সৰু জলকীয়া আছে, সেইটোকে ধান জলকীয়া বুলি কয় নি, আৰু এইটো কণ জলকীয়া বুলি কয় চাগে, মই নাজানো ইমান এটা। আৰু ফিং জলকীয়া কি ঢেৰ নাম আছে কিবা কিবি। চাওকচোন, এইখিনি দেখিলে সকলোৱে খাওঁ নালাগে নে বাৰু। এইখিনি আজি বজাৰ কৰিলোঁ, দেওবৰীয়া বজাৰ। আকৌ এবাৰ দেখাই দিছোঁ এইবিলাক। আৰু এবিধ বস্তু আছিলে নহয়, এইবিধ আপোনাক দেখাব পাহৰিছোঁ দেই, ৰ'ব। একদম কাৰা আদা মানে কি, এইটো মৰাণ আদা বুলি কয়, যিহেতু সকলোৱে মৰাণ আদা বুলি কয়। ইয়াৰ ঠাই ভেদে নাম বেলেগো হ'ব পাৰে, আমাৰ এইফালে মানে মৰাণ আদা বুলি কয়, দেখিছেনে? ইয়াৰ দামটো মানে অলপ বেছি দেই, বাকী আদাতকৈ। ৰঙা দেখিছেনে? এইটো যদি কাহ চাহ হয়, ইয়াৰ যদি অকণমান ৰস খাই দিয়ে মানে বহুত মানে আৰাম পোৱা যায়। মই সেই বুলিয়ে লৈ আহিছোঁ। আৰু যিহেতু মই এই আদাটো পৰিমাণটো কম দিলেও হয়, মাংস চাংস বনালে মানে। দেখিলে এয়া আদাটো অলপ মানে বেছিকৈ লৈ আহিছোঁ, বেয়া হৈ নগ'লে হয় আৰু। আজিৰ কাৰণে মই সৰু ভিডিঅ' ইমানটা সামৰণি মাৰিব বিচাৰিছোঁ। যদি ভাল লাগে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে নতুনকৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া আকৌ এবাৰ দেখাই দিলোঁ দেই, চাওক। আজিলৈ আহিছোঁ এটা নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে। নমস্কাৰ।